এই যে সবাই ইমান নাম পানী খোৱা জেগা বন্ধ কৰি দিছে। আজিটো ৱাৰ্নিং দিব আহিব। এইবিলাক অঁতৰাব লাগিব আপুনি স্থায়ী নহয় নহয় এইবিলাক বস্তু এইবিলাক স্থায়ী নহয় ডাঙৰ নহয়। পানী খোৱা জেগাত 150 টকা লাগি থাকে। পানী খোৱা জেগাত 150 টকা লাগি থাকে। বহুত দিনৰ মূৰত আমাৰ কমপ্লেইন আহি আছে ছুপাৰ মাৰ্কেট এৰিয়াৰ পৰা, যোনটো ৰঙিয়া টাউনৰ এখন মেজৰ কমাৰ্চিয়েল এৰিয়া হয়। ইয়াতে বুলি পাৰ্মানেণ্ট দোকানহঁতে এক্সটেনশ্যন কৰি ফুটপাথত নিজৰ বস্তুবোৰ ৰাখিছে আৰু সেই ক্ষেত্ৰত মানুহবোৰৰ বহুত অসুবিধা হৈছে। আৰু এই ৰাস্তাবোৰ আমাৰ ওৱান ৱে হোৱা হৈছে আৰু সেই ক্ষেত্ৰত কি হ'ল দোকানবোৰ এক্সটেনশ্যন কৰাৰ ক্ষেত্ৰত মানুহবোৰৰো নহয় গাড়ীবোৰৰো বহুত অসুবিধা হৈছে। তো আজি আমাৰ CDC ছাৰৰ নেতৃত্বত আৰু SDC ছাৰৰ নেতৃত্বত প্লাছ ৰঙিয়া মিউনিচিপেল বৰ্ডৰ চেয়াৰমেনৰ নেতৃত্বত আমি ইয়াতে এভিকশ্যন ড্ৰাইভ এটা ষ্টাৰ্ট কৰিছোঁ। এই ড্ৰাইভত এইটো প্ৰথম আমি আজি ৱাৰ্ণিং দিছোঁ আমাৰ পাৰ্মানেণ্ট দোকানবোৰ যোনে নিজৰ পদপথত এক্সটেনশ্যন কৰি বস্তুবোৰ ৰখা গৈছে আৰু ইয়াৰ পাছত ছিৰিয়াছ একশ্যন লোৱা যাব সিহঁতক কোৱা গৈছে আৰু সেইখিনি আছে।